নমস্কাৰ স্বাগতম জনাইছো লাইভ আৱাৰলৈ ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ধেমাজি মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত এতিয়া শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী নিশাই ঢকুৱাখানাৰ বাসগৃহত নিয়ালৈ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় শোকাকুল পৰিৱেশৰ মাজতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় নন্দিতা শইকীয়াৰ নিথৰদেহৰ ইয়াৰ পূৰ্বে অধ্যয়ন কৰা মহাবিদ্যালয়খনলৈ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ নিথৰদেহ অনাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় বৃহৎ সমদল কৰি শিক্ষাৰ্থী আৰু ৰাইজে মহাবিদ্যালয়লৈ নিলে ছাত্ৰীগৰাকীৰ নিথৰদেহ দুখিক ফাঁচী দাবীত ৰাজপথ উত্তাল কৰি তোলে শিক্ষাৰ্থীসকলে নিশাভাগৰ দৃশ্য নন্দিতাৰ নিথৰদেহ মহাবিদ্যালয়লৈ নিয়া হৈছিল আৰু সকলোৱে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সেই মুহূৰ্ততে কোনো দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থীসকল সমানেই উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু এগৰাকী ব্যক্তিয়ে নৃশংসভাৱে অতি ৰাজপথতে ডাইৰেক্ট ঘূপিয়াই হত্যা কৰিলে মূৰত গুৰুতৰভাৱে আঘাত পোৱা নন্দিতা দুটা দিন চিকিৎসাৰ সৈতে যুঁজি মৃত্যুৰ ওচৰত হাৰ মানিলে আৰু যুৱতীগৰাকী নশ্বৰ দেহ লৈ অনাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে আৰু ধেমাজি ঢকুৱাখানাৰ লগতে সমগ্ৰ অঞ্চলৰ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে শিক্ষাৰ্থীসকলৰ দাবী যে উচিত শাস্তি পাওক আইনী কোনো সুৰুঙাৰ যাতে দোষী পলাই সাৰিব নোৱাৰে বা ওলাই যাব নোৱাৰে তাৰ বাবে কঠোৰ শাস্তিৰ দাবী তুলিছে ছাত্ৰ সন্থায়ো মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা আজিলৈকে এনেধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল আৰু এই ঘটনাটো বিশেষভাৱে আমাৰ মহাবিদ্যালয়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী জড়িত থাকি আমাক আচলতে আৰু লজ্জিত কৰিছে নন্দিতা শইকীয়াৰ নিচিনা এগৰাকী মেধাৱী ছাত্ৰীক হেৰুৱাই আমি নিতান্তই মৰ্মাহত হৈছোঁ যিদিনাৰ পৰা আচলতে তেখেতৰ এই ঘটনাটো সংঘটিত হ'ল সেইদিনাৰ পৰা আমি মহাবিদ্যালয় পৰিয়ালে একেৰাহে মানে তেখেতক ঘূৰাই আনিবৰ কাৰণে তেখেতক এটা সুস্থ অৱস্থালৈ আনিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিলোঁ কিন্তু আমি সফল হ'ব নোৱাৰিলোঁ আজি এই দুখৰ মুহূৰ্তত আচলতে আমি আমাৰ যিবিলাক বেদনা আচলতে প্ৰকাশ কৰিব পৰা নাই কি ক'ম তাৰমানে আমি এতিয়া মহাবিদ্যালয়ত বেলেগ বিভাগৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে ইমান নাথাকে আমাৰ যদিও বেলেগ বিভাগ আছিল কিন্তু ফ্ৰেচাৰ্ছৰ দিনাই তাই যিখিনি প্ৰতিভা আছিল আমি চিনাকি হৈ গৈছিলোঁ আৰু যেতিয়াই দেখোঁ মানে আহোঁতে ইমান ধুনীয়াকৈ মাতে মানে সহ্য কৰিব নোৱাৰে তাৰমানে আৰু ফলে প্ৰতিবাদ মুখৰ হৈ পৰিছে নন্দিতাৰ গৃহভূমি ঢকুৱাখানাও নিশাও প্ৰতিবাদলৈ ওলাই আহিল শতাধিক মহিলা হত্যাকাৰীক ফাঁচীৰ দাবী প্ৰতিবাদকাৰী মহিলাসকলৰ নন্দিতাৰ ঘৰত উপস্থিত হৈ দাবী কৰিলে হত্যাকাৰীক উপযুক্ত শাস্তিৰ দাবী বিধায়ক নৱকুমাৰ দলেৰ Go back to here. এই ঘটনাটোত যি দোষী জড়িত তাক মানে যাৰ বিহিত ব্যৱস্থা আৰু কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু যাতে ভৱিষ্যত দিনত এনেধৰণৰ ঘটনা কৰিবলৈ কোনো সাহস নকৰে তাৰ এটা নিদৰ্শন দাঙি ধৰিব লাগে তাইৰ বিদেশী আত্মা আমি সদ্গতি কামনা কৰাৰ লগতে আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে তাইৰ যিখিনি মানে সপোন আছিলে সপোনখিনি আজি তেখেতে যি চিন্তা চৰ্চাৰে পঢ়া শুনা ইমান সুন্দৰকৈ কৰি আছিলে যাতে আশাখিনি পূৰণ নহয় গতিকে আমি আশা ৰাখিছোঁ ভগৱন্তই তাইক সাংসাৰী ৰাজপথতো অনুৰূপ ঘটনা সংঘটিত হৈছে সাংসাৰী ৰাজপথতো এগৰাকী যুৱতীক চুৰিকাঘাত এজন যুৱকে উপজীৱনী চুৰিকাঘাত কৰে মহিলাগৰাকীক ঘৰ হৈছে দৰং জিলাৰ পানবাৰীত আৰু পৰৱৰ্তী সময়ত নিশাৰ ভাগতে জিএমচিলৈ প্ৰেৰণ কৰা হৈছে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে সংঘটিত হৈছে চুৰিকাঘাতৰ ঘটনা দলগাঁৱৰ ইমৰান হুছেইন নামৰ ব্যক্তিগৰাকীৰ এই পাশবিক আক্ৰমণ ঘটনা সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰিছে ইমৰান হুছেইনে সাংসৰিটো আন এগৰাকী মহিলাক এনেদৰে উপজীৱনী চুৰিৰে আঘাত হানে ইমৰান হুছেইন নামৰ এগৰাকী ব্যক্তি আৰু
জানিব পৰা মতে দুয়োগৰাকী আছিল বিবাহিত কিন্তু এক সম্পৰ্ক আছিল তেওঁলোকৰ মাজত আৰু সেই সম্পৰ্কত আউ লগাৰ পিছতেই দুয়োৰে মাজত তৰ্কাতৰ্কি হয় আৰু চলনাৰে মহিলাগৰাকীক মাতি আনি ইমৰান হুছেইনে এনেদৰে চুৰিৰে উপৰ্যুপৰি আঘাত কৰে যাৰ ফলত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী ল'ৰাকেইটা ঘৰত টানি হাতত ধৰি টানি লৈ গৈছে এটা চুৰি কিনি পেলাই হানছি চুৰি দি আনছি হানছি কিমান ডাঙৰ ছোৱালী ছোৱালী ডাঙৰ ছোৱালী ক'ৰ ছোৱালী হয় ছোৱালীটো নাজানো ক'ৰ ল'ৰাটো ক'ৰ ল'ৰাও নাজানো ক'ৰ পৰা হেৰি নিছে এই কাছৰ দোকানো পায় চুৰি নিছে চুৰি ফলে ৰঙাপাৰাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত ৰঙাপাৰা চাহ বাগিচাত বনৰীয়া হাতীৰ মুক্ত বিচৰণে এতিয়া স্থানীয় ৰাইজক শংকিত কৰি তুলিছে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তীৰ এটা জাক ৰঙাপাৰাৰ ঢেণ্ডাই চাহ বাগিচাত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বৰ্তমান বাগিচাখনৰ মাজত অৱস্থান কৰি থকা জাকটো শ্ৰমিক ৰাইজে খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে বন্য হস্তীয়ে মানুহৰ আক্ৰমণ কৰিবলৈ অহা দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰাত ফলে বন্য হস্তীৰ জাকটো বাগিচাখনৰ স্কুল গৃহৰ লগতে শ্ৰমিক ৰাইজৰ ঘৰ দুৱাৰ ভাঙি ত্ৰাসৰ সৃষ্টি কৰে বাগিচা কৰ্তৃপক্ষই বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগে জাকটো খেদি পঠিওৱাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বাগিচাখনৰ শ্ৰমিক ৰাইজ ক্ষোভিত হৈ পৰিছে ৰঙিয়াৰ ঘটনা ৰঙিয়াৰ বিশ্বনালাত এগৰাকী বোৱাৰীৰ এক ৰহস্যজনক মৃত্যুৰ ঘটনা মৃতদেহ উদ্ধাৰ পিছতে উত্তপ্ত হৈ পৰিছে স্বামীগৃহত হিমাশ্ৰী হালৈৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ডিঙিত চিপলৈত ওলমি থকা অৱস্থাত হিমাশ্ৰী হালৈৰ স্বামী সঞ্জয় হালৈয়ে হত্যা কৰি আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ মাতৃৰ পৰিয়ালে ফাঁসি দে তার 12 বছর জেল মারি মারি জানো জীবনত বিয়া পাতিব নৰে চন্দিত জানো আকৌ জম দিব নৰে তাক ফাঁসি দে তাৰ 12 বছৰ জেল এই ল'ৰাটোৰ নাম হৈছে সঞ্জয় হালৈ গাঁও বিশ্বনাথ বৰে চুপা দক্ষিণতলা বৰে আৰু ছোৱালীটোৰ নাম হৈছে হিমাশ্ৰী হালৈ এনে হিমাশ্ৰী কলিতাও লিখে তো তেওঁৰ ঘৰৰ বিশ্বনাথ চুপাৰতে পূবতলা চুপাৰতে ল'ৰাজনে নলবাৰী বৰপেটা চাৰিআলি তিনিটাকে ছোৱালী লাইন মাৰি আছে লাইন মাৰি কিনে যেতিয়া তাক যদি লাইন মাৰি কিবা এটা কথা কওঁ তেতিয়া মোক বাটে ঘাটে ধৰি কিনে দম দে আৰু একবাৰ মাৰিছে মাৰাৰ পাছত দম দিয়াৰ পাছত মোক কৈছে তুমি আমাৰ চোতালত নাযাবা গ'লে তোমাক মাৰি পেলাম তো তাৰ পৰা মই তেওঁলোকৰ চোতালত যোৱা নাই তো আজি যেতিয়া মোৰ ভণ্টি জেদ ক'লে তেতিয়াই মই গৈছোঁ আৰু ৰাতিয়ে কাজিয়া লাগছে আৰু লগতে গাঁৱৰো কাৰোবাৰ লগত ৰিলেশ্যন আছে সেইকাৰণে কিবোৰ কৰিছে আৰু যদি ৰিলেশ্যন থকাৰ কথা কিবা কোৱা হয় না তো মোৰ ভণ্টিকো মাৰিম বুলি কৰে আৰু মোকো মাৰিব আৰু চিঠি এখন লিখিছিল চিঠিখন তেওঁলোকে লৈ লৈছে চিঠিখন আমাক দিয়া নাই আৰু তেওঁলোকৰ ৰুমত আমাক সোমোৱা দিয়া নাই ৰুমত সোমাওঁতে তেতিয়া আমি এইটোৱে বিচাৰোঁ যদি সঞ্জয় যদি দোষী হয় তেওঁক শাস্তি প্ৰদান কৰিব লাগে সিমানে আৰু 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক নহয় ৰাজ্যখনত কিছু শিথিল হ'ব কোভিড বিধি 1 ছেপ্টেম্বৰত প্ৰকাশ পাব নতুন এছঅপি এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কোভিডৰ তৃতীয় ঢৌক লৈ সম্পূৰ্ণ সাজু আছে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ পোষ্ট কোভিডৰ চিকিৎসাৰ বাবে কালাপাহাৰত সাজু কৰি তোলা হৈছে বিছনা পোষ্ট কোভিডৰ বাবে 106খন বিছনা সাজু কৰা হৈছে বুলি তেওঁ মন্তব্য কৰিছে আমি সম্পূৰ্ণ প্ৰস্তুত আছো আমাৰ ইতিমধ্যে প্ৰত্যেকখন হস্পিটালত সুকীয়া বিছনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ অক্সিজেনৰ বিছনাও প্ৰস্তুত কৰি ৰাখিছোঁ আইচিইউ প্ৰস্তুত কৰি ৰাখিছোঁ পেডিয়াট্ৰিক আইচিইউ প্ৰস্তুত কৰি ৰাখিছোঁ তেনেধৰণে ডক্টৰ নাৰ্ছ ক'ত কিমান এলট কৰিব লাগিব তাৰ কাৰণেও যিখিনি প্ৰস্তুতি লাগে আটাইখিনি আমি ঠিক কৰিছোঁ কোনো অসুবিধা নাই কিয় আমি জেনেৰেশ্যন প্লেণ্ট অক্সিজেন জেনেৰেশ্যন প্লেণ্ট বহুৱাই থোৱা আছে আমি খালি আইচিইউৰ বাকী বস্তুখিনি আগবাঢ়িলে আমি লগে লগে কানেক্ট কৰিব পাৰিম বা দি দিব পাৰিম পোষ্ট কোভিডৰ কাৰণে আমি এখন কালাপাহাৰখন এই সপ্তাহৰ পৰা কেৱল পোষ্ট কোভিডৰ হস্পিটাল হিচাপে ঠিক কৰিছোঁ তাত 106টা চিট আছে অক্সিজেন আছে আইচিইউ আছে সকলোখিনি আছে নতুন এছঅপি বুলি মই বেলেগে নকওঁ 1 তাৰিখৰ পৰা কিছু নতুন নিয়ম নীতি কাৰ্যকৰী হ'ব
বৃদ্ধি নহয় বাছ ভাড়া মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বাছ ভাড়া 50% বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মটৰ পৰিবহণ সন্থাই বাছৰ ভাড়া বৃদ্ধি নহয় কাৰণ এই কোভিডৰ সময়ত আমাৰ ৰাইজৰ ইমান কষ্ট হৈছে আজিৰ দিনত যিবিলাক সৰু ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰ কোনো ইনকাম নাই খেতিয়কসকলৰ অৱস্থা যিখিনি উৎপাদিত সামগ্ৰী তেওঁলোকে এখন সম্পূৰ্ণৰূপে বজাৰ তেওঁলোকে দখল কৰিবলৈ সক্ষম হোৱা নাই কোভিডৰ কাৰণে গতিকে এই সময়ত যদি বাছৰ ভাড়া বৃদ্ধি কৰা যায় আৰু বাছত কোন যায় সৰ্বসাধাৰণ লোকহে যায় যিবিলাক ধনী মানুহ যাৰ সামৰ্থ্যৱান মানুহ তেওঁলোকতো নিজৰ গাড়ী আছে তাত যায় বাছত যিসকল মানুহ যায় সাধাৰণ সৰ্বসাধাৰণ জনসাধাৰণ যায় গতিকে জনসাধাৰণৰ ওপৰত আকৌ বাছ ভাড়া বৃদ্ধি নহ'ব সেইটো শংকিত হোৱাৰ কোনো কাৰণ নাই কোনো শংকিত হোৱাৰ 1% কাৰণ নাই আৰু এই ঘোষণা নিশ্চিতভাৱে এতিয়া সকাহ দিছে সৰ্বসাধাৰণ জনতাক খবৰ দিছাম বাতৰি লৈছো এটি বিৰতি বাতৰিৰ মাজলৈ দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া সাইবুৰ ৰহমানৰ হাতীগাঁৱৰ বাসগৃহত অভিযানৰ অন্ত পেলালে মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযানত জব্দ হ'ল বহু নথিপত্ৰ উদ্ধাৰ হৈছে মাটি আৰু ঘৰৰ বহু নথি অভিযানকাৰী দলে উদ্ধাৰ কৰে কেইবা লক্ষাধিক টকাৰ বিত্তীয় নথিপত্ৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সাইবৰ সাইবৰ ৰহমান এজন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী বিষয়া এজন উচ্চপদস্থ বিষয়া আৰু এইগৰাকী বিষয়াৰ কেলেংকাৰী এতিয়া কপাইছে সমগ্ৰ ৰাজ্য প্ৰাক্তন এডিসি আৰু বৰ্তমানৰ সংখ্যালঘু বিভাগৰ উপসচিব এজন সাইবৰ ৰহমান আৰু এইজন সাইবৰ ৰহমানক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাইবৰ ৰহমানৰ দুটাকৈ স্থানত গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত আজি সিএম ভিজিলেন্সে চলাই অভিযান এই অভিযান কালত কেতবোৰ তথ্য সন্মুখলৈ আহিছে বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত 100 কোটিৰো অধিক টকাৰ সম্পত্তি আছে সাইবৰ ৰহমানৰ আৰু এই সম্পত্তি আছে দুগৰাকী পত্নীৰ নামত অৱশ্যে প্ৰথমগৰাকী পত্নীৰ পৰিচয় লাভ কৰা নাই যদিও দ্বিতীয়গৰাকীৰ পত্নীৰ পৰিচয় মুহূৰ্তত আমি আপোনাক জনাও দ্বিতীয়গৰাকীৰ পত্নীৰ নাম হৈছে মীনাক্ষী ৰহমান আৰু এইগৰাকী মীনাক্ষী ৰহমানে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ পৰা এআইডিএফৰ প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু তেওঁ পৰাস্ত হৈছিল এইগৰাকী মীনাক্ষী ৰহমানৰ নামতো বেলতলাৰ ৰিদ্ধি সিদ্ধি এপাৰ্টমেণ্টত আছে ফ্লেট আৰু বেলতলাৰ এই ৰিদ্ধি সিদ্ধি এপাৰ্টমেণ্ট আৰু হাতীগাঁৱৰ প্ৰাসাদোপম অট্টালিকাত আজি সিএম ভিজিলেন্সে চলাই অভিযান বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এই অভিযান কালত আনহাতে গুৱাহাটী মহানগৰীতো 28টাকৈ স্থানত সম্পত্তি থকাৰ তথ্য লাভ কৰা হৈছে সমান্তৰালকৈ ৰাজ্যৰ প্ৰায় 89টাকৈ স্থানত আছে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বৰ্তমান সংখ্যালঘু বিভাগৰ উপসচিব হৈছে এইজন সাইবৰ ৰহমান আৰু সংখ্যালঘু বিভাগৰ বিভিন্ন কেলেংকাৰীৰ পৰা আৰম্ভ কৰি উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীটো নাম সাঙুৰ খাইছিল এইজন সাইবৰ ৰহমানৰ আৰু এই খণ্ডত এছপি ৰজি কলিতাই কি কয় আমি শুনোৱা হওক যথেষ্ট সংখ্যক নথিপত্ৰ পাইছোঁ সেইখিনি জব্দ হ'ব আমি চিজাৰ লিষ্ট বনাই আছোঁ কেছটো কম আছে কেছলৈ আমাৰ কথা নাই যিহেতুকে আমি ইমুভেবল প্ৰপাৰ্টিজৰ ওপৰত বেছি আৰু লকাৰৰ চাবি পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ষ্ট্ৰিক্ট মানে একশ্যন লোৱাৰ কাৰণে আমাক মানে ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছে হাতীগাঁৱৰ মেহেৰবান পথত থকা 5 নম্বৰ হাউচত আজি চলিছিল অভিযান আপুনি মই কল্পনা কৰিব নোৱাৰা প্ৰাসাদোপম অট্টালিকা ভ্ৰষ্টাচাৰী ৰাইজৰ ধন লুটিপুটি খাই বিয়াগুম কেলেংকাৰী সংঘটিত কৰি এই বিলাসী জীৱন যাপন কটাইছিল এবাৰ চাওক আপুনি মই কল্পনা কৰিব নোৱাৰা এই বিলাসী অট্টালিকা য'ত চলিছিল আজি সিএম ভিজিলেন্সৰ অভিযান
যে গুৱাহাটী মহানগৰীৰ 28টাকৈ স্থানত তেখেতৰ বিভিন্ন নামে বেনামে অগাধ সম্পত্তি আছে। তাৰ বিপৰীতে আৰু সমগ্ৰ অসমত 89টা স্থান যদিও প্ৰথম পৰ্যায়ত কৈছিলে, সেই সংখ্যা এতিয়া বৃদ্ধি হৈছে আৰু সেই সংখ্যা প্ৰায় 100 তাৰিখতকৈও অধিক হ'ব। তাৰ বিপৰীতে 100 কোটিতকৈ অধিক টকাৰ তেখেতৰ নামে বেনামে বিভিন্ন বেংক একাউণ্টত আছে। আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰীৰ অভিযোগ এজন চাইবৰ ৰহমানৰ বিৰুদ্ধে। সমান্তৰালকৈ আয়তকৈ 95% অধিক সম্পত্তিৰ গৰাকী এজন চাইবৰ ৰহমান আৰু অধিক স্থানত তালাচী চলাব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে। অনাগত সময়তো CM ভিজিলেন্সে অভিযান চলাব চাইবৰ ৰহমানৰ আয়তকৈ অধিক সম্পত্তিৰ বিৰুদ্ধে। ইতিমধ্যেই মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় চাইবৰ ৰহমানক। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে এজন ভ্ৰষ্টাচাৰী দুৰ্নীতিপৰায়ণ উচ্চপদস্থ বিষয়া। কাৰ্বি পাহাৰত গাহৰি দেহত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰ। ডিফুৰ পেশনেট মাল্টি ফাৰ্মত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰ। ফাৰ্মখনৰ সৰু ডাঙৰ 400টাকৈ গাহৰি নিধন হৈছে। গুৱাহাটীৰ পৰা অহা পশুপালন বিভাগৰ এটা দলে নিধন কৰে গাহৰিখিনি। কিছুদিন পূৰ্বে ফাৰ্মখনত মৰিছিল 2টাকৈ প্ৰাপ্ত বয়স্ক গাহৰি। জিলা পশুপালন বিভাগক এই কথা জনাইছিল ফাৰ্মখনৰ স্বত্বাধিকাৰীয়ে। জিলা পশুপালন বিভাগে নমুনা সংগ্ৰহ কৰা যাৱতীয় পৰীক্ষাৰ ব্যৱস্থা কৰে। বিভাগীয় পৰীক্ষাত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰৰ। ফাৰ্মখনত থকা 400 গাহৰি নিধনৰ অনুমতি দিয়ে স্বত্বাধিকাৰী ৰোজবেৰী ৰংফাৰপিৰে। এই ৰোগ ফাৰ্মৰ পৰা যাতে বিয়পিব নোৱাৰে তাৰ বাবে নিধন কৰা হ'ল গাহৰিসমূহ। সম্প্ৰতি কাৰ্বি আংলং জিলা প্ৰশাসনে আফ্ৰিকান সোৱাইন ফিভাৰ কবলত পৰা লুবানজং উন্নয়ন খণ্ডৰ 5 মাইল নিহা ৰংকেথে নামৰ গাঁওখনক আফ্ৰিকান সোৱাইন ফিভাৰ জোন হিচাপে ঘোষণা কৰিছে। উক্ত এলেকাত পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত গাহৰি অনা নিয়া, গাহৰিৰ মাংস বিক্ৰী আদি বন্ধ কৰাৰ লগতে কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। মাতৃক মাৰি পেলোৱাৰ পিছতে মাতৃৰ মৃতদেহৰ পৰা অবুজ গাহৰিৰ পোৱালীবোৰে গাখীৰ পান কৰি থকাৰ দৃশ্য আছিল খুবেই মৰ্মান্তিক। কিন্তু আমি ইমান ভাবা নাছিলে যে এইটো আফ্ৰিকান সোৱাইন ফ্লু হ'ব বুলি। কিন্তু পিছতে চালোঁ যে আৰু একটা প্ৰেগনেঞ্চি ষ্ট্ৰক মৰি গ'ল, বাচ্চা থকা প্ৰেগনেঞ্চিটো মৰি গ'ল। তাৰপিছতে আমি ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট জৰিয়তে আমি সকলো আমি কৰি, কিন্তু এইটো একো গম নাপালে ছানষ্ট্ৰক বুলি আমি ভাবিছোঁ। গোটেই ফাৰ্মখন আমি নেটটো তাৰমানে তলত নমাইছোঁ আৰু ছান প্ৰটেকশ্যন কাৰণে। তাৰপিছতে আকৌ পিছত আৰু চালোঁ যে আকৌ গাহৰিটো মৰি আছে। আপোনাৰ কালি কিমান গাহৰি মাৰিলা ফাৰ্মত? যোৱাকালি এপ্ৰক্সিমেটলি 300 টু ইন বিটুইন 400 এনেকুৱা আছে গাহৰিটো, সৰু ডাঙৰ চব। এখন পকী দলং বিচাৰি ৰাজপথলৈ ওলাই আহিল ৰঙিয়া বৰঘুলিৰ ৰাইজ। চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুব্ধ জনতাই। স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰাৰ পিছতো অঞ্চলটোত বৰলীয়া নৈ যোগাযোগৰ বাবে নাই এখনো পকী দলং। নিতৌ সহস্ৰাধিক লোকে অহা যোৱা কৰা নৈৰ ওপৰত থকা বাঁহৰ দলংখন প্ৰতি বছৰেই স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি নিজে সাজি লয়। কিন্তু বাৰিষাৰ বানত প্ৰতি বছৰে দলংখন উঠি যায়। মৰণত শৰণ দি পাৰ হ'বলগীয়া এই দলংখনত বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাইজৰ অভিযোগ, প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে জনপ্ৰতিনিধিয়ে, কিন্তু নিৰ্বাচনৰ অন্তত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায় সকলোৱে। সেয়েহে ক্ষুব্ধ ৰাইজে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আগবাঢ়িছো এখন সময়ত ইনামুল ইছলামৰ প্ৰতিবেদন। হয়, মই আছোঁ ৰঙিয়াৰ বৰকুলিত। স্বাধীনতাৰ 75টা বছৰ অতিক্ৰম কৰিলে, তাৰ পিছতো মৰণক শৰণ কৰি যাতায়াত কৰিছে কামৰূপ অথবা বাক্সাৰ ৰাইজে। কিয়নো বৰলীয়া নৈৰ ওপৰত এখন বাঁহৰ জৰাজীৰ্ণ দলং আছে। স্বাধীনতাৰ 75টা বছৰ পিছতো ইয়াত এখন পকী দলং নহয়। ৰাইজে আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলে, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনালে, অনুৰোধ জনালে। তাৰপিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল। আমাৰ লগত কিছুসংখ্যক স্থানীয় লোক আছে, তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা হয় দলংখনৰ। হয়, এইখন দলঙত আপোনালোকে দেখিছে, এইখন ৰঙিয়া সমষ্টিৱৰ্তী আপোনাৰ ৰঙিয়া বিধানসভা সমষ্টি, তামোলপুৰ বিধানসভা সমষ্টি, গুৰেশ্বৰ পৰিষদীয় সমষ্টি আৰু গৈবেৰী তামোলপুৰ পৰিষদীয় সমষ্টিৰ একদম সীমান্তৱৰ্তী অঞ্চল। এই অঞ্চলত আপোনাৰ দাৰকুচি চিকনিবাৰীৰ পৰা আপোনাৰ কাউৰবা বৰগুলি হৈ গুৰেশ্বৰ যোৱা এইখন মূল। সময় হৈছে লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।